নমস্কাৰ, মই বিশ্বসিংহ ফুকন, মই জজলি গাঁৱৰ নিবাসী। আমাৰ এই অনুষ্ঠানলৈ আপোনালোক আহিছে। আপোনালোকক আমি সংবাদকৰ্মী হিচাপে আপোনালোকক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ মাজত থাকি আপোনালোকে আমাক উৎসাহ যোগাইছে আৰু আমি ভাবিছোঁ আমাৰ বাতৰিখিনি আপোনালোকে লৈ যাব, ৰাইজক দিব। আমাৰ উদ্দেশ্য মাত্ৰ এটাই, আমি বৰ ডাঙৰকৈ অনুষ্ঠান পতা নাই, থুলমূলকৈ পাতিছোঁ। প্ৰথম কথা হ'ল এই বাপুতি হাঁহৰ ৰঙালী বিহু, যিটো বছৰে বছৰে আমি পালন কৰি আছোঁ। এই বিহুটোক আমি এৰাই চলিব নোৱাৰোঁ, সেইকাৰণে হয়তো বহাগ পাৰ হৈ কেতিয়াবা জেঠলৈকে বিহুটো গুচি যায়গৈ। আমি আশা কৰিছোঁ আজি আদৰণি হওক বিহুৰ, আৰু এই আদৰণিতে আমি সংকল্পবদ্ধ হওঁ যে ৰঙালী বিহুটো আমি ভালকৈ পালন কৰোঁ আৰু ৰঙালী বিহুৱে আমাৰ মাজলৈ মৰম চেনেহ কঢ়িয়াই লৈ আহক। বিহুটো সুন্দৰকৈ আমি আগবঢ়াই লৈ যাবলৈ যাতে আমাক প্ৰেৰণা দিয়ে ঈশ্বৰে, তাক কামনা কৰিছোঁ। আৰু এই অনুষ্ঠান আদৰণি অনুষ্ঠানৰ লগে লগে আমি তাৰ লগতে সংগতি ৰাখি আমি তিনিজন ব্যক্তি, আমাৰ ইয়াৰ পৰা প্ৰয়াত ব্যক্তি, ইতিমধ্যে তেওঁলোকৰ মৃত্যু হৈছে, তেওঁলোক স্বৰ্গগামী হৈছে। সেই তিনিজন ব্যক্তি ক্ৰমে ডিম্বেশ্বৰ মহন, প্ৰেমেধৰ ফুকন, ভুৱন বৰুৱা। তেওঁলোক এই আমাৰ অঞ্চলৰ একোজনকৈ বৰ বৈশিষ্ট্যপূৰ্ণ মানুহ আছিল। এজন খুব বাকপটুতা আছিল ডিম্বেশ্বৰ মহন ডাঙৰীয়া, যুক্তিসংগত কথা কৈছিল, সাহসী আছিল, কাৰো লগত যুঁজিবলৈ ভয় কৰা নাছিল, বিনা কথাত নুযুঁজিছিল, যুক্তিসংগতভাৱে যুঁজিছিল, দৰকাৰী কথাবোৰ চিঞৰি মানুহক ক'ব পাৰিছিল। তেনে ব্যক্তিৰ আজি তাৰিখত অভাৱ ঘটিছে। আমি উঠি অহা চামক এইজনৰ পৰা আদৰ্শ লৈ তেনেকুৱা হ'বৰ কাৰণে আমি আহ্বান জনাম। লগতে প্ৰেমেধৰ ফুকন ডাঙৰীয়া, তেওঁ সুদূৰ হেৰিয়াত কি বুলি কয়, মই পাহৰি গৈছোঁ এতিয়া, ডিমাপুৰৰ ফালে চাকৰি কৰি আছিল। তাৰ পৰা আহি ইয়াতে সংসাৰ কৰি আছে আৰু তেওঁৰ ইয়াতে থাকি ৰাইজৰ লগত থাকি বিহু হওক, হৰিনাম হওক, বহুত বিষয়ত তেওঁ জড়িত হৈ থাকিলে। আৰু সেইকেইজন ব্যক্তিয়ে আমাৰ অঞ্চলত যিকোনো অনুষ্ঠানতে বিহুগীতটো মুখলৈ আহে, ধুনীয়া ধুনীয়া সুন্দৰ পুৰণি বিহুগীত গাইছিলে তেওঁলোক। তাৰপিছতে ভুৱন বৰুৱা, মোৰ একালৰ বন্ধু সৰুৰ পৰা। আজি ভুৱন বৰুৱাৰ কথা মই বেছি ক'বলৈ গ'লে আৱেগিক হৈ পৰোঁ, হ'লেও ধৈৰ্য ধৰি ক'ব খুজিছোঁ। ভুৱন বৰুৱাও এনেকুৱা আছিল। ভুৱন বৰুৱা অকল বিহুতেই নহয়, মন ভাল লাগিলে এটা ভাল লগা অনুষ্ঠানত ভুৱন বৰুৱাই বিহু এটা গাবলৈ খুব ভাল পায়, চিঞৰি চিঞৰি বিহু গায়, হৰিনাম গায়। সেই তিনিজন প্ৰয়াত ব্যক্তিৰ স্মৃতি আজি স্মৰণ কৰিছোঁ। আমি আশা কৰিম তেওঁলোকৰ বিদেশী আত্মাই সদ্গতি লাভ কৰক আৰু তেখেতলোকৰ য'তে আছে তাৰ পৰাই যাতে সেই আত্মাই আমাৰ উঠি অহা প্ৰজন্মক, গাঁওখনৰ সকলোখিনিকে সুন্দৰভাৱে জীয়াই থাকিবৰ কাৰণে আশীৰ্বাদ কৰক, তাৰ কামনা কৰিছোঁ। আৰু এতিয়া আমি পুৰণি গীতবোৰ যিহেতু হেৰাই গৈছে, পুৰণি বিহুগীত আজি তাৰিখত নথকা হৈছে। যিবোৰ বিহুগীতেৰে আমাক এটা সময়ত শুই থকাৰ বিচনাতে বিহুৰ আমেজ দিছিলে, যিবোৰ বিহুৱে আমাক গৰু বিহুৰ আগতেও বিহু প্ৰস্তুতিতেও আমাক যথেষ্ট সহায় কৰিছিলে, তেনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ পুৰণি বিহুগীতবিলাক আজি ক'লৈ গুচি গৈছেগৈ নাজানো। বহুতে চৰ্চা কৰিছে, আমিও এই গাঁৱৰ পৰা আমি অকণমান প্ৰয়াস কৰিছোঁ সৰু উঠি অহা ল'ৰা ছোৱালীখিনিক নতুন বিহুৰ লগতে পুৰণা বিহুৰ কিছু আভাস দিবৰ কাৰণে, তেওঁলোকে গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকক অনুৰোধ কৰিব খুজিছোঁ। আৰু সেই অনুষ্ঠানত আমি কেইজনমান আমাৰ অঞ্চলৰে ব্যক্তিক ইয়ালৈ মাতি আনিছোঁ, যেনে লক্ষ্মীনাথ ফুকন ডাঙৰীয়া, বদন ফুকন ডাঙৰীয়া, গুণ ফুকন ডাঙৰীয়া প্ৰমুখ্যে কৰি কেইবাজন ব্যক্তিক আমি মাতি আনিছোঁ। তেওঁলোকৰ অনুষ্ঠান এতিয়া চলিব। গতিকে এতিয়া সেই পুৰণি গীতৰ সোৱাদ লৈ আমি অনুষ্ঠান সামৰি মাৰিম। এয়াই হ'ল আমাৰ কাৰ্যসূচী আছিল। আৰু আমি সকলো ৰাইজলৈকে পুনৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি মোৰ ক'ব লগা সময়